নমস্কাৰ বন্ধুসকল আজি আকৌ নতুন এটা ভিডিও লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোহি আজিৰ এই ভিডিওৰ জৰিয়তে আমি কিছুমান সৰু ব্যৱসায় ভিত্তিক খেতিৰ বিষয়ে আলোচনা কৰিম যি খেতি ব্যৱসায় ভিত্তিত আৰম্ভ কৰি আপুনি বহুত বেছি নহলেও ঘৰখনৰ প্ৰয়োজনখিনি পূৰণ কৰিব পৰাকৈ উপাৰ্জন কৰিব পাৰিব ব্যৱসায় ভিত্তিত খেতি কৰোঁতে ঠেৰ খেতিৰ নাম আপোনাৰ মনলৈ আহিব পাৰে আৰু কোনটো কৰিব কোনটো নকৰিব এটো প্ৰশ্ন আপোনাৰ মনত নিশ্চয় আহিব পাৰে সেই গতিকে এই ভিডিওৰ জৰিয়তে আমি নিৰ্দিষ্ট 2-3টা খেতিৰ বিষয়ে আলোচনা কৰিম তেনে বলক দেৰি নকৰি আমি আজি এই ভিডিওটো আৰম্ভ কৰো প্ৰথম খেতি হিচাপে আমি তামোল পানৰ খেতিটো লৈছো এটাৰ লগত আনটো এৰাব নোৱাৰা গভীৰ সম্পৰ্ক কিন্তু তামোলৰ খেতি কৰি ফল পাবলৈ কমসে কম আমাক 6-7 বছৰৰ প্ৰয়োজন হয় আৰু সেই সময়খিনিত আপুনি ইচ্ছা কৰিলে তামোলৰ মাজে মাজে হালধি বা নেমুৰ টেঙাৰ খেতি কৰিব পাৰে আনহাতে তামোলৰ গছতে পানৰ খেতিটো কৰিব পৰা যায় গতিকে পান খেতি কৰিবলৈ আপোনাক হকিয়া ঠাই মানে বেলেগকৈ ঠাইৰ প্ৰয়োজন নহয় যদি আপুনি বিচাৰে ঘৰৰ তামোলখিনি ঘৰত যিমানখিনি তামোল আপোনাৰ প্ৰডাকশন হ'ব সেইখিনি আপুনি সুপাৰি বনাই পেলাই বজাৰত অধিক দামত বিক্ৰী কৰিব পাৰে তামোল পানৰ চাহিদা আমাৰ বজাৰত দিনক দিনে বৃদ্ধি পাই আহিছে গতিকে এই ধৰণৰ ব্যৱসায় কেতিয়াও বন্ধ নহয় যিমান ইচ্ছা আপুনি কেঁচা তামোলৰ লগতে সুপাৰি বনাই পেলাই বজাৰত বিক্ৰী কৰিব পাৰে এতিয়া আহিছো দ্বিতীয়টো খেতিৰ বিষয়ে আলোচনা কৰিবলৈ আমাৰ দ্বিতীয়টো খেতি হৈছে আদা খেতি এপো আদাৰ দাম কিমান আপুনি বজাৰত গৈ নিশ্চয় গম পাইছে এপো আদাৰ দাম প্ৰায় 20ৰ পৰা 30 টকাৰ ভিতৰত বজাৰত বিক্ৰী হৈ আছে গতিকে আদা খেতি কৰিও আপুনি ভাল টকা ইনকাম কৰিব পাৰে আৰু আদা আপোনাৰ সহজতে বেয়া হৈ নাযায় শুকান আদাৰ দাম কেঁচা আদাতকৈ আৰু বেছি গতিকে আদা খেতিটো আপুনি যদি কৰিব বিচাৰে লাৰ্জ স্কেলত কৰিব পাৰে মানে ডাঙৰকৈ যদি বেছিকৈ কৰিম বুলি ভাবিছে বা কৰিব বিচাৰে তেতিয়ালে কৰিব পাৰে 3 নম্বৰ খেতিটো হৈছে কলা জলকীয়াৰ খেতি আমি গোলমৰিচ বুলি কওঁ ইংৰাজীত ব্লেক পেপাৰ বুলি কোৱা হয় এই কলা জলকীয়াৰ দাম আপোনালোকে নিশ্চয় গম পাই সাগে 1 কেজি শুকান কলা জলকীয়াৰ দাম প্ৰায় 350 টকাৰ পৰা 400 টকালৈকে বিক্ৰী হৈ আছে বজাৰত কলা জলকীয়াৰ খেতি কৰিবলৈ আপোনাক বেলেগকৈ ঠাই নালাগে আপোনাৰ বাৰীত থকা আম গছ কঁঠাল গছ বা যিকোনো ধৰণৰ গছতে আপুনি কলা জলকীয়াৰ গছ ৰুই দিব পাৰে আৰু আপুনি যদি গছৰ বাহিৰেও নিজে কিছুমান গছৰ দৰে বস্তু তৈয়াৰ কৰিব বিচাৰে কৰি ল'ব পাৰে তেতিয়া আপোনাৰ অলপ খৰচাটো বাঢ়িব কিন্তু যদি আপুনি বাৰীত থকা গছৰ গুৰিত ৰুই দিয়ে তেতিয়া কিন্তু আপোনাৰ খৰচা একেবাৰে নহয় 4 নম্বৰত আপুনি ৰবৰ খেতিটো কৰিব পাৰে আজিকালি চৰকাৰে ৰবৰ গছৰ পুলি আমাৰ খেতিয়কসকলৰ মাজত মানে বিনামূলীয়াকৈ বিতৰণ কৰিবলৈ দেখা পোৱা গৈছে আমাৰ তাতে এতিয়া বৰ্তমান ৰবৰ পুলি যদি আপুনি মাটিৰ কাগজ জমা দিব পাৰে তেতিয়াহলে আপুনি ফ্ৰীতে আনিব পাৰে গতিকে ৰবৰ খেতিটো আপোনালোকে কৰিব পাৰে যদি আপোনাৰ ওচৰত 8-10 বছৰ হোৱা 30-40 জোপা ৰবৰৰ গছ থাকে তেতিয়াহলে আপুনি মাহে কমিও 7ৰ পৰা 8,000 টকা পৰ্যন্ত ইনকাম কৰিব পাৰিব মানে ঘৰখন চলিব পৰাকৈ ইনকাম হয় আৰু বহুতো এনেকুৱা খেতি আছে যিবোৰ খেতি কৰি আপুনি অকল ঘৰত খাবলৈ নহয় ধুনীয়াকৈ বিক্ৰী কৰি ঘৰখনৰ বাকি প্ৰয়োজন সামগ্ৰী যেনে মিঠাতেল আলু দালি চাবোন আদি কিনি আনি প্লে ঘৰখন চলাব পাৰে অকল যে মই 4টা খেতিয়ে কৰি কৈছো কি 4টা খেতি কৰিলেহে আপোনালোকে উপাৰ্জন কৰিব পাৰিব তেনেকুৱা ধৰণৰ নহয় বাকি খেতিবিলাকো আপোনালোকে যদি মন দি প্লে কৰে তেতিয়াহলে তাৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব কিন্তু মোৰ হিচাপত এই 4টা খেতিটো যদি আপোনালোকে মন দি প্লে কৰে আৰু বহুত বেছি ঠাইৰ প্ৰয়োজন নহয় আপোনাক বহুত মাটি আপোনাৰ প্ৰয়োজন নহয় বা বহুত খাৰুৱা মাটি আপোনাৰ প্ৰয়োজন নহয় খালি অকনমান চেষ্টা কৰিব লাগিব আৰু অকনমান আপুনি মন দি প্লে বা অকমান যত্ন কৰিব লাগিব আৰু যত্ন কৰিলে আপোনালোকে তাৰ ফল নিশ্চয় পাব তো বন্ধুসকল আজিৰ ভিডিওটো আপোনালোকে চাই প্লে কেনেকুৱা পালে জনাবলৈ কমেন্ট বক্সত কমেন্ট কৰিব যদি ভাল লাগিছে লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব তো বন্ধুসকল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ